অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ৰীড়াক অধিক জনপ্ৰিয় কৰি তোলা আৰু গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই অনা আৰু খেলৰ লগত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে এই খেল মহাৰণ দ্বিতীয় বৰ্ষৰ 2.0 গাঁও পঞ্চায়ত লেভেল শেষ হোৱাৰ পাছত LAC লেভেলৰ আৰম্ভ হৈছে সমগ্ৰ অসমতে। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ আমি আজি মাহমৰা সমষ্টি লেভেল প্ৰায় 17টা পঞ্চায়ত আৰু এখন পৌৰসভাৰ প্ৰায় 18টা টিমেৰে এই গৰৈমাৰী ষ্টেডিয়ামতে আমি আজি খেলৰ শুভাৰম্ভ কৰিছোঁ। মোৰ লগত আমাৰ DC মেডাম আছে, ডক্টৰ নেহা যাদৱ SP, মানেশ্বৰকে সিংকে প্ৰমুখ কৰি আমাৰ লক্ষীনাথ তাছা CDC, আমাৰ সকলো ক্ৰীড়া সংগঠক দুজনকৈ BDO, আমি সকলোৱে উপস্থিতিত এক জন সমাৱেশৰ মাধ্যমেৰে প্ৰতিটো পঞ্চায়তৰ টীম লৈ ইতিমধ্যে পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে ক্ৰীড়া সংগঠক ৰাধা গোবিন্দ বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যবান কৰি মাৰ্চ পাষ্ট কৰাৰ পৰা আৰু স্থানীয় কেইবাখনো বিদ্যালয়ৰ এক সাংস্কৃতিক কাৰ্যক্ৰম সমাপ্ত হোৱাৰ পাছত এতিয়া দৌৰ 17ৰ এবভ দৌৰ ইতিমধ্যে আৰম্ভ হ'ব। মই ধন্যবাদ জনাইছোঁ এনেকৈ ধৰণে এই সমষ্টি লেভেলত আমাৰ মণ্টু কোঁৱৰ ডাঙৰীয়া সভাপতি আৰু এভাৰেষ্ট বিজয়ী নৱ ফুকন ডাঙৰীয়া তেখেতে সম্পাদক হিচাপে গোটেই কামখন কৰিছে। জিলা ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ ডাঙৰীয়ানী ইয়াতে সম্পূৰ্ণ ধৰণৰ তেখেতে লগা লৈ হ'লেও ইয়াত ডিউটি কৰিছে। গতিকে এইটো তেখেতক মই ধন্যবাদ জনাইছোঁ যে এনেকুৱা ধৰণে আজি ক্ৰীড়াক অধিক জনপ্ৰিয় কৰি তোলা আৰু যিহেতু ক্ৰীড়াক এক শিক্ষা বিভাগেৰেও আজিকালি নতুন এডুকেশ্যন পলিচিৰ এক কাৰিকুলাম হিচাপে এটা ছাবজেক্ট হিচাপে দিছে। আমি খেলৰ যোগেদি আমি সংস্থাপিত হ'ব পাৰোঁ, খেলৰ যোগেদি নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ, নিজৰ জনপ্ৰিয় কৰি তুলিব পাৰোঁ আৰু এজন সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ আৰু দেশৰ সম্পদ বুলি কোৱা হয়। গতিকে আমি ইয়াত বহুত প্ৰতিভাৱান খেলুৱৈ আছে। তেওঁলোকে ইয়াতে মই দেখিছোঁ যোৱাবাৰ আমাৰ খেলৰ পৰা আমি কেইবাজনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে খেলত অংশগ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান হৈছে। গতিকে এইবিলাকে ধৰণৰ প্ৰতিখন সমষ্টিতে যদি এনেধৰণে এতিয়া দেখিছোঁ অসমৰ বাহিৰত খেলিবলৈ বিভিন্ন ধৰণৰ খেলুৱৈসকলে আজি সক্ষম হৈছে। গতিকে চৰকাৰে যে বিভিন্ন ঠাইত ষ্টেডিয়াম নিৰ্মাণৰ পৰা আদি কৰি গাঁৱে ভূঞে খেলপথাৰ নিৰ্মাণ হৈছে, এইবিলাক চৰকাৰৰ প্ৰয়াস। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এই প্ৰয়াসক বাস্তৱত ৰূপায়ণ দিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আৰু যিমানবিলাক সংঘ আছে বা বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনেও এই খেলক অধিক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে বিভিন্ন ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু চৰকাৰ আৰু আমি সকলোৱে যদি লগ লাগোঁ আমি ক্ৰীড়া ক্ষেত্ৰখন আমি উজ্বলাই তুলিব পাৰিম আৰু ক্ৰীড়াক অসমত উত্তৰ পূৰ্বাঞ্চলৰ এক হাব হিচাপে আমি ল'ব পৰা যাব। গতিকে ইয়াৰ ধৰণৰ আজি বিভিন্ন চাহ জনগোষ্ঠী এলেকাটো আমি দেখিছোঁ কিমান ভাল ভাল ফুটবল খেলুৱৈ ওলাইছে, ষ্টেট লেভেললৈকে যাব পৰাকৈ তেওঁলোকৰ খেলুৱৈ সৃষ্টি হৈছে। গতিকে এইবিলাকে আমি লুকাই আছে, তেওঁলোক খালি মাত্ৰ সুবিধা দিব লাগে। গতিকে সুবিধা দিয়াৰ অৰ্থে চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইবিলাক পদক্ষেপ আৰু গতিকে ইয়াক সকলোকে কাৰ্যকৰী দিশত আগবাঢ়ি যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ সমষ্টি লেভেলৰ পাছত ডিষ্ট্ৰিক্ট লেভেল, ডিষ্ট্ৰিক্টৰ পৰা ষ্টেট লেভেললৈকে যাব। গতিকে প্ৰতিজনেই যোৱাবাৰো আমাৰ ষ্টেট লেভেললৈকে যোৱা খেলুৱৈ ওলাইছিল, কিন্তু আমি তেওঁলোকক অলপ প্ৰশিক্ষণ দি মই সেইকাৰণে খেলুৱৈসকলক কৈছোঁ খেলত কোনেও নাহাৰে, কিছুমানে জিকে কিছুমানে শিকে। গতিকে হাঁহিলোঁ বুলি ধৰিব নালাগে, খেলত শিকিছোঁ বুলি ধৰিব লাগে। সেই মানসিকতাৰে যদি আগবাঢ়ি যায় আমাৰ ক্ৰীড়া ক্ষেত্ৰখন উজ্বলাই হ'ব আৰু বহুত খেলুৱৈ আমি ইয়াৰ পৰা সৃষ্টি কৰিব পাৰিম। ধন্যবাদ। এই খেলত আৰু এক দেখিলোঁ আমি অনুষ্ঠান যে জ্যেষ্ঠ খেলুৱৈসকলক আপোনালোক জ্যেষ্ঠ প্ৰায় আমাৰ 17টা পঞ্চায়তৰ প্ৰতিটো পঞ্চায়তৰ পৰা এজনকৈ ক্ৰীড়া সংগঠকক আমি সম্বৰ্ধনা জনাইছোঁ। তেওঁলোকে নিজৰ গাঁঠিধন ভাঙি নিজৰ গাঁৱে ভূঞে ফুটবল ভলীবলকে আদি কৰি বিভিন্ন খেলক অধিক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে আজি দীৰ্ঘদিন প্ৰচেষ্টা চলোৱা সেইকেইজন ব্যক্তি আমি আজি সম্বৰ্ধনা জনাইছোঁ আৰু যাতে তেওঁলোকে উৎসাহ পায় আৰু তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। প্ৰশাসনৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকক আৰু অভিনন্দন জনাইছোঁ আৰু এনেধৰণে তেওঁলোকে লাগি থাকক আৰু তেওঁলোকে যোগেদি এখন সুন্দৰ সমাজ গঢ়ক। খেল মহাৰণ মাহমৰা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা আজিৰ পৰা গৰৈমাৰী ষ্টেডিয়ামত আৰম্ভ হৈছে। ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মহন ডাঙৰীয়াই প্ৰতিযোগিতা শুভাৰম্ভ কৰিছে আৰু এই অনুষ্ঠানত অতিথি হিচাপে আছিল আমাৰ জিলা আয়ুক্তা নেহা যাদৱ বাইদেউ আৰু আমাৰ SP আমাৰ মানেশ্বৰ সিং ডাঙৰীয়াকে প্ৰমুখ কৰি ক্ৰীড়া বিষয়া আৰু বিশিষ্ট ব্যক্তিসকল আছিল, আমাৰ ক্ৰীড়া সংগঠকসকল আছিল। আজিৰ পৰা আৰম্ভ হৈছে, আজি এথলেটিক্স আছে, অহাকালিৰ পৰা চেছ আছে আৰু কাবাডী আছে, পৰহিলৈৰ পৰা ফুটবল আছে। ইতিমধ্যে আমাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত 17টা গাঁও পঞ্চায়ত আৰু এখন টাউন কমিটিয়ে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু আমি আশাবাদী যোৱাবাৰ আমাক যি খেল মহাৰণ প্ৰতিযোগিতা অনুষ্ঠিত কৰি যেনেদৰে আমাৰ খেলুৱৈসকলক আমি নেশ্যনেল পৰ্যায়লৈকে আমি নিবলৈ সক্ষম হৈছোঁ, আমি এইবাৰ আশাবাদী যাতে এইবছৰ প্ৰতিযোগিতাও আমাৰ ৰাজ্যিক বা আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত আমি খেলুৱৈ হিচাপে চিন্তা কৰিবলৈ সক্ষম হ'ম।
গতিকে আমি প্ৰথম দিনাৰ পৰা শেষলৈকে প্ৰতিজন ক্ৰীড়াপ্ৰেমী ৰাইজ প্ৰতিযোগীসকল আমি সহযোগিতা কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।